দুখন বাহনে পাছিঘাট মুখৰ পৰা আহি আছিলে লখিমপুৰ দিশে এইটোৰ কাৰণে বাইকখন আগে আগে আহি আছিল তাৰপিছত কাৰখন পিছত পুৰা তীব্ৰবেগীত আহি আছিলে অকণমান টাৰ্ণিঙত সোমাবলৈ লওঁতে পিছৰ যিখন বাহন কাৰখন আহিছে এই কাৰখনে মানে মহতিয়াই খুন্দিয়াই লৈ গ'ল মানে ছোৱালীকেইজনী আমাৰ নিজৰ গাঁৱৰে ছোৱালী হয় ছোৱালীজনী মিচিং ফিল্ম জগতৰো অভিনেত্ৰী আছিলে মনিকা পাতিল এতিয়া বৰ্তমান ল'ৰাজনৰ নামটো জানিব পৰা নাই কিন্তু আমি ল'ৰাজনৰ গাঁওখন এই ৰায়াং বুলি আমি গম পাইছোঁ মৰ্মাহত হৈছোঁ আজি আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সক্ৰিয় সদস্য তথা মিচিং চিনেমা জগতৰ আমাৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰীমতী মনিকা পাতিল এতিয়া প্ৰয়াত এই তেখেতৰ ঘৰৰ কাষতে নেশ্যনেল হাইৱেত এতিয়া স্পট ডেথ হৈছে এক্সিডেণ্ট হৈছে আমি অতিকৈ মৰ্মাহত হৈছোঁ তেখেতৰ বিয়োগত আমি মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ তেখেতৰ পৰিয়াললৈ আৰু যাতে তেনেকুৱা ঘটনা আৰু পুনৰবাৰ কাৰো লগত হ'ব নালাগে আজি আমাৰ চকুৰ আগতে তেখেতৰ বিদেশী আত্মাক আমি বিদায় দিবলগীয়া হৈছে বহুত বেয়া লাগিছে আমাৰ চকুৰ আগত আজি তেখেত নাইকিয়া হ'ল